আমি জবাব দিব লাগিব যে আপুনি হিন্দু মুছলমান কৰি অসম আগুৱাই লৈ যাব নোৱাৰে। আপুনি অসমখনক 5খন ৰাজ্যৰ ভিতৰত এখন ৰাজ্য কৰিব বিচাৰিছে। আপুনি যি ধৰণে অসমত সাম্প্ৰদায়িক বিভাজন বিয়পাই অসমত হিন্দু মুছলমানৰ ৰাজনীতি কৰি পেলাই নিজৰ গাদী সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে চেষ্টা কৰিছে। আপুনি 50 বাৰ মুখ্যমন্ত্ৰী হলেও অসম 5 নম্বৰত আগুৱাই যাব নোৱাৰে যেতিয়ালৈকে এই 35% মুছলমানক আপুনি আন্তৰিকতাৰে আঁকোৱালি নলয়। হৈছে যে মই যদি উশাহ লওঁ মুখ্যমন্ত্ৰীৰ পাৰমিশন ল'ব লাগিব যে মুখ্যমন্ত্ৰী এইখন অসম তেওঁৰে অসম আৰু বাকী কাৰো অসম নহয়। আপোনালোকে জানে বা নাজানে আজিও তেওঁ কৈছে যে অবিভক্ত গোৱালপাৰা জিলাৰ কোনো মুছলমানৰ মাটি হিন্দুৱে কিনিব নোৱাৰে, কোনো হিন্দুৰ মাটি মুছলমানে কিনিব নোৱাৰে। এইটো মুখ্যমন্ত্ৰীয়ে কোৱা কথা নেকি? কোনে কি মাটি কিনিব, কোনে কি খাব, কোনে কি পিন্ধিব সেইটো তাৰ ব্যক্তিগত স্বাধীনতা। মুখ্যমন্ত্ৰীয়ে এইবোৰ কথাক বাধা দি ৰাখিব নোৱাৰে। আপুনি এটা সময়লৈ বাধা দিব পাৰে। আপুনি মনত ৰখা উচিত আপোনাক 5 বছৰৰ কাৰণে অসমৰ ৰাইজে নিৰ্বাচিত কৰিছে আৰু আপুনি যদি এনেকুৱা ধৰণৰ হিটলাৰী শাসন চলাই মানুহৰ উশাহ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, আপোনাক গাদীৰ পৰা নমাবৰ কাৰণে অসমৰ ৰাইজে 5 বছৰ পিছত 5 মিনিটৰ সময় নলয়। এই কথাটো অসমৰ মুখ্যমন্ত্ৰীয়ে বুজা উচিত। তেওঁ কথাই কথাই মুছলমানক ইটো কৰিবলৈ দিয়া নহয়, সিটো কৰিবলৈ দিয়া নহয়। আকৌ কৈছে বিবাহ আইন বন্ধ কৰিম। বিবাহ আইনটো আমি বাতিল কৰি নতুন আইন আনিম। আমি মুখ্যমন্ত্ৰী কৈছো 1935 চনৰ যি বিবাহ আইন আছে সেই আইন বহাল থাকিব লাগিব। কাৰণ মোৰ সন্তানে মই কেনেকে বিয়া পাতিম, কি কৰিম সেইটো মোৰ ব্যক্তিগত এখতিয়াৰৰ বিষয়। সেইটো ইছলামিক শৰিয়া মতে হ'ব লাগিব, সেইটো ইছলামিক ল মতে হ'ব লাগিব। আমি আইন মতেই কৰিম, কিন্তু আমাৰ কথা মতে হ'ব লাগিব, মুখ্যমন্ত্ৰীৰ কথা নহয়। যদি এই যে কথাবাৰ্তাবিলাক কিয় কৈ আছে, তাৰমানে তেওঁ এটাৰ পিছত এটা আক্ৰমণ, এটাৰ পিছত এটা আক্ৰমণ। কোনোবা ইউনিভাৰ্চিটি খুলিছে, গুৱাহাটীত বানপানী হৈছে, সেই ইউনিভাৰ্চিটি যদি কিবা দোষ আছে ব্যৱস্থা লওক। কয় ফ্লাড জেহাদ, বান জেহাদ, মানে সেই মালিকজন মুছলমান, মালিকজন মুছলমান, তাৰ কাৰণে তেওঁ বেয়া পাইছে। এনেকুৱা ধৰণৰ এটা সাম্প্ৰদায়িক ৰাজনীতি অসমৰ মুখ্যমন্ত্ৰীয়ে কৰি আছে। গতিকে আজি এই স্বাধীনতা দিৱসৰ দিনা কৰি আজি অসমৰ মুখ্যমন্ত্ৰীক কৈছো, আমি বিনম্ৰতাৰে আহ্বান জনাইছো আপোনাৰ এনেকুৱা ধৰণৰ ৰাজনীতি বন্ধ কৰক। আপুনি এটাৰ পিছত এটা কেতিয়াবা আপুনি কি কৈছে মাদ্ৰাছাৰ ওপৰত আক্ৰমণ কৰিছে, মাদ্ৰাছাৰ ঘৰ আপুনি বলডোজাৰ দি ভাঙিছে। এটা কথা মুখ্যমন্ত্ৰীয়ে জনা উচিত, মাদ্ৰাছাৰ এটা বিল্ডিং আপুনি ভাঙিব পাৰে, কিন্তু ইছলামৰ যি কথা, কোরআনৰ যি ব্যাখ্যা, যি অন্তৰত আমাৰ ভিতৰত আছে, সেইটো আপুনি বলডোজাৰ নহয় পৃথিৱীৰ কোনো শক্তিৰে ভাঙিব নোৱাৰে। সেইকাৰণে স্পষ্টকে কৈছো যে আপুনি কোরআন আৰু হাদিছক এক বিন্দু আপুনি উল্টা পুল্টা কৰিব নোৱাৰে। আপুনি যিমানেই শক্তি প্ৰয়োগ নকৰক কিয়, আপোনাৰ পাৱাৰ আছে, আপুনি এটা ঘৰ ভাঙিব পাৰে, কিন্তু মাদ্ৰাছা শিক্ষা আপোনাৰ দম নাই বন্ধ কৰিবৰ কাৰণে। আপনি দিল্লিত গৈ মিছা কথা কৈ লাভ নাই। ইমান মাদ্রাসা ভাঙিছো, ইমান মাদ্রাসা ভাঙিছো, আপনি একটা ঘর ভাঙিছে কিন্তু মাদ্রাসা ভাঙিব পৰা নাই আপনি। গতিকে আপুনি এইবোৰ দমভালি মাৰি মিছা কথা কৈ আপুনি অসম তথা ভাৰতবৰ্ষত এটা হিন্দু মুছলমান ৰাজনীতি যি কৰি আছে এইটো বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক। গতিকে মই আপোনালোকক আহ্বান জনাইছো, আমি কোনো জাতি জনগোষ্ঠীৰ বিৰুদ্ধে নহয়, আমি কোনো মানুহৰ বিৰুদ্ধে নহয়, কিন্তু আমি এটা কথাই কৈছো যে আমাক আমাৰ অধিকাৰ লাগে। অধিকাৰ যদি দিব নিবিচাৰে অধিকাৰ কাঢ়ি অনাৰ ব্যৱস্থাও আমি কৰিব লাগিব। আমি অধিকাৰ আমাৰ কাঢ়ি অনাৰ ব্যৱস্থা কৰিব লাগিব। ভাৰতীয় সংবিধানে আমাক অধিকাৰ দিছে, সেই অধিকাৰ আমাক লাগিব। কথাই কথাই বাংলা দেখি, বাংলা ভাষা বা মুছলমান দেখিলে বাংলা দেখি অবিভক্ত গোৱালপাৰাত বোলে মিনি বাংলাদেশ হৈছে। মই মুখ্যমন্ত্ৰী লাজ থাকিব লাগিছিল যদি মিনি বাংলাদেশ আপুনি দেখিছে, আপুনি মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰক, যে আপোনাৰ ৰাজ্যত এতিয়া মিনি বাংলাদেশ আছে আৰু আপুনি মুখ্যমন্ত্ৰী হৈ আছে। আপোনাৰ লাজ থকা দৰকাৰ, আপোনাৰ লাজ থকা দৰকাৰ যে আপুনি মিনি বাংলাদেশৰ মুখ্যমন্ত্ৰী। মই স্পষ্টকে মুখ্যমন্ত্ৰীক আজিও কৈছো, ৭১ৰ পিছত যদি কোনো মুছলমান তেওঁকে হিন্দু মানুহক জাগা দিব সেইটো তেওঁৰ ব্যক্তিগত কথা, মোৰ ক'বলগীয়া নাই। কিন্তু এটা কথা স্পষ্টকে কৈছো যে ৭১ৰ পিছত যদি কোনো মুছলমান বাংলাদেশী তেওঁ দেখিছে দেখুৱাই দিয়ক, তেওঁ ধৰিব নালাগে, আমি ধৰি বনাৰ পাজৰাই দি আহিম। কিন্তু ৭১ৰ আগত কোনো মুছলমানৰ গাত হাত দিলে কিন্তু পৰিণাম ভয়াৱহ হ'ব, এইটোৱে স্পষ্টকে কৈছো। ৭১ৰ আগত কোনো মুছলমানৰ ওপৰত অন্যায় অত্যাচাৰ কৰি মিনি বাংলাদেশ কৈ বাংলাদেশী বলে আমি কিন্তু হাত আউৰি বহি নাথাকো, গণতান্ত্ৰিকভাৱে আন্দোলন কৰিম। আৰু ইয়াৰ বাবে যদি
অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হয় সম্পূৰ্ণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জগৰীয়া হ'ব। এইটো স্পষ্টকৈ কৈ দিছো। আমি কোনো বাংলাদেশী পক্ষত নাই, আমি কোনো বাংলাদেশী প্ৰশ্ৰয় দিব বিচৰা নাই। বাংলাদেশীক যদি প্ৰশ্ৰয় দিব বিচাৰিছে, বাংলাদেশীৰ ঘাটি যদি অসমত পাতিব বিচাৰিছে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কাৰ আইন আনি পেলাই বাংলাদেশীৰ ঘাটি পাতিব বিচাৰিছে? এই বিজেপি দল বাংলাদেশীক ৰক্ষণাবেক্ষণ দিছে, আমি ৰক্ষণাবেক্ষণ দিয়া নাই। আমি মুছলমানসকলে বাংলাদেশীক ৰক্ষণাবেক্ষণ দিব আপোনালোকে? আমি কেতিয়াও নিদিওঁ। কিন্তু তেওঁলোকে বাংলাদেশীক ঘাটি পাতিবৰ কাৰণে, অসমখন ধ্বংস কৰিবৰ কাৰণে তেওঁলোকে ষড়যন্ত্ৰ কৰি আছে। গতিকে এইবোৰ কথাৰ পৰা আমি অকণমান চিন্তিত হৈ আছো। সেইকাৰণে সংখ্যালঘু সমাজক বিনম্ৰতাৰে আহ্বান জনাইছো যে আমি সকলোৱে ঐক্যবদ্ধভাৱে যেতিয়াই আমচুৱে কোনো কাৰ্যসূচী গ্ৰহণ কৰে, দল মত নিৰ্বিশেষে আমি অংশগ্ৰহণ কৰিব লাগিব। অংশগ্ৰহণ কৰিবলৈ নাই। জাতিৰ দুৰ্নীতি, জাতি সংকটত, জাতি সকলো অধিকাৰৰ পৰা জাতি বঞ্চিত কৰি আছে, জাতিৰ ধৰ্মীয় অনুভূতিত আঘাত কৰি আছে, জাতিৰ পঢ়া শুনাৰ ওপৰত আঘাত কৰি আছে, জাতিৰ মাদ্ৰাসা শিক্ষাৰ ওপৰত আঘাত কৰি আছে। এই সংখ্যালঘু সমাজে মাটি ক্ৰয় বিক্ৰীৰ ওপৰত আঘাত কৰিছে। এইভেন কি আমাৰ শৰিয়া মতে বিবাহ আইন, সেইটোৰ ওপৰত আঘাত কৰিব বিচাৰিছে। তাৰমানে তেওঁ ইছলামক ধ্বংস কৰাৰ কাৰণে ষড়যন্ত্ৰ ৰচনা কৰিছে। গতিকে আমি সজাগ হৈ মুখ্যমন্ত্ৰীক জবাব দিব লাগিব। ইছলামৰ খুঁটি আপুনি যিমানেই ষড়যন্ত্ৰ নকৰক কিয় লৰাব নোৱাৰে। এই কথাটো মুখ্যমন্ত্ৰীক আমি বুজাব লাগিব। গতিকে সেইকাৰণে মই আপোনালোকক আহ্বান জনাইছো, জাতিৰ এই সংকটৰ সময়ত আমচুৰ লগত থাকক, আমচুৰ পতাকাৰ তলত থাকক। এই দিনত মই স্পষ্টকৈ কৈছো, কোনো ৰাজনৈতিক দলে ধৰা নিদিয়ে। আপোনালোকে ভাবিছে নেকি যে কংগ্ৰেছৰ সংখ্যালঘু নেতা, ইউটিএফৰ সংখ্যালঘু নেতাই ধৰা দিব? তেওঁলোকে ধৰা নিদিয়ে, তেওঁলোকক খালি ভোট লাগে। জাতি জাহান্নামে যাওক, জাতি মৰি যাওক, বিজেপিয়ে লাগিলে আমাক শেষ কৰি দিয়ক। তেওঁলোকৰ মুখত মাত নাই। বৰ্তমান তেওঁলোকৰ মুখত চেলাতে হিমন্ত বিশ্ব শৰ্মাই আজি 15 দিনৰ পৰা কণ্টিনিউ আমাৰ ওপৰত আক্ৰমণ কৰি আছে। কিন্তু এজনে কংগ্ৰেছ আৰু ইউটিএফৰ বিধায়কে বুকু ফালি সাহস কৰি এটা কাউণ্টাৰ দিয়াৰ জবাব তেওঁলোকে দিব পৰা নাই। যদি ধিক্কাৰ জনাইছো এনেকুৱা বিধায়কক, আৰু সময়ত তেওঁলোকক কৈছো, যদি এই ইউটিএফ কংগ্ৰেছৰ বিধায়কসকলে জাতিৰ দুৰ্দিনত সন্মুখৰ পৰা জাতিৰ নেতৃত্ব দি হিমন্ত বিশ্ব শৰ্মাক প্ৰতিহত কৰাৰ চেষ্টা নকৰে, 26ৰ বিধানসভা নিৰ্বাচনত কিন্তু এইসকল নেতাক বহু খেতা দিবৰ কাৰণে সংখ্যালঘু ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব। সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব। জিন্দাবাদ বহুত হৈ গ'ল, জিন্দাবাদ বহুত কৰিলো, এমএলএ এমপি বহুত বনালো, তেওঁলোকৰ ল'ৰা ছোৱালীলৈ দিল্লীত পৰি আছে, দিছপুৰত পৰি আছে। কিন্তু আমি কিন্তু ইয়াতে বাংলাদেশী নামত অন্যান্য বিষয়ৰ নামত অত্যাচাৰিত হৈয়ে আছো। আমাৰ সমাজত আমাক বহুতে বেয়া পায়, আমচুক বেয়া পায়। আমি বাল্য বিবাহ বন্ধ হোৱাৰ কথা কওঁ। আজি হিমন্ত বিশ্ব শৰ্মাই কয় 2026ৰ ভিতৰত বাল্য বিবাহ শেষ কৰিম। আজি 10 বছৰৰ পৰা যুদ্ধ চলাই আছো আৰু টাৰ্গেট দিছিলো 2025ৰ ভিতৰত অসমৰ পৰা সংখ্যালঘু সমাজৰ পৰা বাল্য বিবাহ শেষ কৰিম। আপোনালোকে দোৱা ৰাখিব, প্ৰায় 80% কাম আমি আমচুৱে সফল কৰিব পাৰিছো। 80% সফল কৰিব পাৰিছো। কোনোবাই বেয়া পাওক, কোনোবাই ভাল পাওক, আপোনাৰ ছোৱালী মোৰ ভনী, আপোনাৰ ভনী মোৰ ভনী। কাৰণ মোৰ ভনীক বাল্য বিবাহ দি অপঘাতে মৃত্যুৰ মুখলৈ ঠেলি দিব নোৱাৰো। কোনোবাই বেয়া পালেও বাল্য বিবাহ আমচুৱে বন্ধ কৰিব। বাল্য বিবাহ আমচুৱে বন্ধ কৰিব। যিয়ে বাল্য বিবাহ দিব যাব তাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। যিয়ে বাল্য বিবাহ কৰাব যাব তাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। পুলিচ তো পিছৰ কথা, আমচুৱে প্ৰথমতে ব্যৱস্থা গ্ৰহণ কৰিব। শহুৰ ঘৰত 5জন পৰিয়াল, ভাত ৰন্ধা, ঘৰৰ কাম কৰা, তাৰ পিছত 13 বছৰৰ পিছত 14 বছৰ সন্তান জন্ম দিয়ে। এজন কম বয়সৰ ছোৱালীয়ে যেতিয়া সংসাৰখনৰ বোজা ল'ব লাগে আৰু 1 বছৰ পিছত যেতিয়া সন্তানৰ বোজা ল'ব লাগে, আল্টিমেটলি ছোৱালীজনী বিবাদী ভাল কাম হয় না ছোৱালীজনীক আমি মৃত্যুৰ মুখলৈ ঠেলি দিছো? বাল্য বিবাহ যেতিয়া দিয়ে, বাল্য বিবাহ দিলে শহুৰ ঘৰত যেতিয়া যায়, কাম কৰিব নোৱাৰে, বেমাৰ হৈছে, বেমাৰ হলে কাম কৰিব পাৰিব? যেতিয়া ছোৱালীজনী শুই থাকে, শাশুড়ি যাই নিউ বঙাইগাঁও বাজাৰত কয় কাগর মেয়া বিয়া করাইলাম গো, সারা করে পৌঁছুই খারাপ, খালি মেয়া হইয়া থাকে, কয় না? কিন্তু এইটো কথা নাভাবে যে ছোৱালীজনী কমবে মাপ খোজা। ওটার 2টা বজালৈকে বিচাৰ কৰি ৰাতি ছোৱালীজনী ঘৰ ধৰি মাপ খোজায়। ছোৱালীজনী বেমাৰত ৰ'ব নোৱাৰে, ছোৱালীজনীৰ মাথায় কাম নিদিয়ে, ব্ৰেইনে কাম নিদিয়ে। এই কথাটো দেৱানী মাতা পৰে নকয়, কয় কি মাপ খোলা, ভৰিত ভৰি মাপ খোলা। ছোৱালীজনী মানে ভাল কাম হৈছে বাল্য বিবাদী। আপনার ছোৱালীজনী কালা খোৱাটো আপুনি বিচাৰে? আপোনাৰ ছোৱালীজনী চিৰৰোগী হোৱাটো বিচাৰে? আপোনাৰ নাতিটো চিৰৰোগী হোৱাটো বিচাৰে? আপোনাৰ ছোৱালীজনী নিজৰ কান্ধত লৈ কবৰস্থান লৈ যোৱাটো আপুনি বিচাৰে? কথা কব, বিচাৰে নেকি আপোনালোকে? যদি নিবিচাৰে তেনেহলে সংকল্প লওক, হাত দাঙক যে নিজৰ
ছোৱালী 18 বছৰৰ তলত আমি বিয়া কেতিয়াও নিদিওঁ হাত ডাঙৰ আমি বিয়া নিদিম মই কথা দি কৈছো নিৰ্বঙাইগাঁও যদি পইচাৰ কাৰণে কোনো ছোৱালীয়ে অসুবিধাত পৰিছে আপুনি যদি বাধ্য হৈ বিয়া দিব বিচাৰিছে আমচুক কব আপোনাৰ ছোৱালী মোৰ ভনী মৃত্যুৰ মুখলৈ ঠেলি দিব নোৱাৰো অপঘাতে কবৰস্থানলৈকে লৈ যাব নোৱাৰো অপঘাতে মই ডিভোৰ্স কৰাবৰ কাৰণে কোৰ্টলৈ পঠাই দিব নোৱাৰো গতিকে বাল্য বিবাহ দিলে এই ধৰণৰ কাম সাজিবিলাক হয় বাল্য বিবাহ দিলে ডি ভোটাৰৰ সমস্যা আহে বাপেকৰ লগত বয়সৰ মিল নাথাকে বাপেকৰ লগত ভোটাৰ লিষ্টত নাম নাথাকে স্বামীৰ নাম থাকে গাৰ্জিয়ান হিচাপে যাৰ ফলত বৰ্ডাৰ পুলিচে বহু সময়ত আমাৰ মানুহক ডি ভোটাৰ কৰিবলগীয়া হৈছে সেইকাৰণে মই আপোনালোকক বিনম্ৰতাৰে আহ্বান জনাইছো আজিৰ পৰা সংকল্প লওক যে নিউ বঙাইগাঁও অঞ্চলত আমি এনেকুৱা এটা কাম কৰিম যে কোনো পৰিয়ালে বাল্য বিবাহ দিব নোৱাৰিব যদি কাৰোবাৰ অসুবিধা হৈছে হলেও সেই ছোৱালীজনীৰ ভৰণ পোষণৰ দায়িত্ব আমচুৰ জৰিয়তে নিউ বঙাইগাঁও ৰাইজে ল'ব আপোনালোকে কি কয় চাবাল হলে বিয়া দিব লাগিব যিখন দেশত আপুনি নাগৰিক সেইখন দেশৰ আইন কানুন মানি চলাটো দায়িত্ব আৰু কৰ্তব্য হয় নাই ইছলামৰ ৰীতি নীতি মতে এইখন দেশৰ ৰীতি নীতি মতে আমি মানি চলিব লাগিব ভাৰতবৰ্ষৰ আইনে কৈছে 18 বছৰ আৰু 21 বছৰ 18 বছৰ আৰু 21 বছৰ নোহোৱাকে ল'ৰা ছোৱালী বিয়া দিব নোৱাৰে যদি কোনো কাজী কোনো দেউতাকে যদি কৰিছে সেইটো অপৰাধ কৰিছে বেয়া পাই লাভ নাই আপোনাক জেলত পঠাবৰ কাৰণে আমি 5 মিনিট সময় কুণ্ঠাবদ্ধ কৰো আমাৰ লক্ষ্য হৈছে 2025 আমাৰ লক্ষ্য হৈছে হিমন্ত বিশ্ব শৰ্মাই যি কথা কৈছে যে আমাৰ মাজত বাল্য বিবাহ বৃদ্ধি হৈছে আমি 25ৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মাক আনিব আপোনালোকে আমাক সহযোগিতা কৰিব মই শেষৰটো কথালৈ আহিছো যে সংখ্যালঘু সমাজ ইছলামে জীৱৰ কথা নিষেধ কৰিছে ইছলামে জীৱৰ কথা বাধা দিছে সেইবোৰ কাৰুকাৰ্য আমাৰ মাজত বেয়া নাপাব ইয়াতেও যদি মই বিচাৰো প্ৰায় 40ৰ পৰা 100 জন মানুহক মই মদ খোৱা আৰু ড্ৰাগছ খোৱা পাম নে নাই এটা কথা মনত ৰাখিব মদ আৰু ড্ৰাগছ মানুহে নাখায় ড্ৰাগছ আৰু মদে মানুহক খায় পৰিয়ালক খায় আপুনি খাইছে বুলি নাভাবিব আপোনাক ড্ৰাগছ আৰু মদে খাই শেষ কৰিছে ইছলামৰ নিষিদ্ধ কৰিছে ড্ৰাগছ মদ খোৱা বন্ধ থাকিব লাগিব হাৰাম সমাজচ্যুত কৰিব লাগিব প্ৰয়োজনত আইনৰ জৰিয়তে তাৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগিব আমি ড্ৰাগছৰ বিৰুদ্ধে